আপাতৰ হাতৰ পৰা মোক ফালি পেলাব এতিয়া তোক আজি মই এৰি নিদিওঁ তই মুখে মুখে কথা ক তহঁতে মৰম কৰি কৰি তাক মূৰত উঠাইছে চাও গুচ কি গণ্ডগোল হ'ব মই নকওঁ তই চাইনি ৰুমলৈ যা তাতে সকলো গম পাবি পানী লওক কি হ'ল আজি দেৰিকে আহিম বুলি কৈ গৈ দেখোন সোনকালে আহিল নাই এনে আপোনাক টেনশ্যনত থকা যেন লাগিছে দেখোন কিবা হৈছে নেকি কথাবোৰ ভাল নহ'ল বুজিছা কোনবোৰ কথা এই যে বৰবৰাহঁতক আমাৰ ঘৰলৈ মাতি আনি প্ৰস্তাৱটো নাকচ কৰা কথাটো কিয় কিবা কৈছে নেকি এতিয়ালৈকে একো কোৱা নাই কিন্তু মই আচলতে তেওঁলোকক ঘৰলৈ মাতি আনি কথাবিলাক ভালকৈ বুজাই দিম বুলিহে ভাবিছিলোঁ বুজিছা কি হ'ল ভালকৈ বুজাই কওকচোন কথাটো যদি তেওঁলোকে সহজভাৱে নাভাবি আমি তেওঁলোকক ঘৰলৈ মাতি আনি অপমান কৰা বুলি ভাবে বৰ বেয়া কথা হ'ব হে মানে এই গোটেই কথাটোৱে মোৰ ব্যৱসায়ত প্ৰভাৱ পেলাব পাৰে কথাটো যদি তেনেকুৱা হ'ব বুলি আপুনি ভাবিছেই আপুনি ফোন কৰি নিজেই বেয়া নাপাবলৈ নকয় কিয় ফোন কৰিছিলোঁ কিন্তু তেওঁ ৰিচিভ কৰা নাই কেনেবাকৈ যদি এই কথাবিলাকে তেওঁৰ আত্মসন্মানত লগা বুলি ভাবে বৰ বেয়া কথা হ'ব বুজিছা বৰবৰাৰ ফোন দেখোন ৰিচিভ কৰক আকৌ হেল্ল' শাইনী শাইনী একচুৱেলি আজি এটা কামত মই ইমান ব্যস্ত হৈ পৰিলোঁ যে এই মাত্ৰহে অফিচ সোমাইছোহি ভালেকেইটা ফোন মই ৰিচিভেই কৰিব নোৱাৰিলোঁ সেয়ে ভাবিলোঁ আকৌ কামত ব্যস্ত হৈ যোৱাৰ আগতে সকলোলৈকে কল বেক কৰোঁ আৰু আপোনালৈ মই প্ৰথম কল বেক কৰিছোঁ মই আপোনাৰ ফোনটো ৰিচিভ নকৰাৰ কাৰণে আপুনি ভুল বুজিব পাৰেতো আৰু তেনেকুৱা কিবা এটা হ'লে মোৰ কিন্তু বৰ বেয়া লাগে আচলতে কি জানে মিষ্টাৰ দুৱৰা মানুহৰ লগত বেয়া হ'বলৈ মাত্ৰ 1 ছেকেণ্ড সময় লাগে কিন্তু এটা ৰিলেশ্যন কণ্টিনিউ কৰিবৰ কাৰণে বহুত কষ্ট কৰিব লগা হয় আৰু মই এই দ্বিতীয় কথাটো মানি চলা বিধৰ মানুহ চাওক আপুনি কোনো কাৰণতে নাভাবিব যে মই আপোনাক বেয়া পাইছোঁ বুলি বৰঞ্চ আপুনি এই বুলি ভাবক যে এই কথাটোৱে আপোনাক আৰু মোক চিনাকি হোৱাৰ এটা সুযোগ দিলে হয় ওকে 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 এদিন লগ পাম ঠিক আছে বৈভৱ দুৱৰা চাগে তেখেতে বেয়া পাইছে বুলি ফোন কৰিছে চাগে আপুনি তেখেতক অলপো বেয়া পোৱা নাইনে
নাই পোৱা। কিয়? মোৰ মতেতো আপুনি তেখেতক বেয়া পাব লাগিছিল। কিহৰ কাৰণে বেয়া পাব লাগিছিল? নাই পোৱা যদি ঠিকে আছে বাৰু। নাই নাই, সুকুমাৰ ইমান সৰু সৰু কথাবিলাকত বেয়া পালে ডাঙৰ কথাবিলাক কি হ'ব? কথাটো হয়। হেল্ল' বৰা, ফোন কৰিছিল। হেৰা, মই এনেই টেনশ্যন খাই আছিলোঁহে। তেওঁ বেয়া পাই থকা নাই নহয়। তেওঁ বেয়া পাব বুলি আপুনি কিয় ইমান চিন্তা কৰি আছে মই বুজি পোৱা নাই। নহয়, চিন্তা কৰিবলগীয়া কিবা কাৰণ আছে চাগে। কি কাৰণ থাকিব পাৰে? আপুনি আপোনাৰ ভাগেই কাম কৰি আছে আৰু তেওঁ নিজৰ ভাগেই কাম কৰি আছে। আৰু ইয়াৰ আগতেওতো আপোনাৰ তেওঁৰ লগত কোনো তেনেধৰণৰ ভাল চিনাকিও নাছিলে। তাৰ পাছতো এই কথাবোৰ মই আগতে ভবা নাছিলোঁ। এই মৃদুলেহে ক'লে। কি ক'লে? কুলদীপ বৰবৰাৰ লগত মোৰ কামৰ বা ব্যৱসায়ৰ কোনো ৰিলেশ্যন নাই, সেইটো সঁচা কথা। কিন্তু তেওঁ মোতকৈ যথেষ্ট হাত দীঘল মানুহ আৰু আমাৰ কামবোৰো প্ৰায় একেধৰণৰ কাম। তেওঁৰ যেনিবা মোৰ কামতকৈ অলপ পৰিসৰ ডাঙৰ। যিহেতু আমাৰ কামবিলাক প্ৰায় একেধৰণৰ কাম, গতিকে তেওঁ ইচ্ছা কৰিলে মোৰ কামত অসুবিধা দিবও পাৰে। কেনেধৰণৰ অসুবিধা? দিওঁ বুলি ক'লেতো বহুত অসুবিধাই দিব পাৰে। মই ক'লেও তুমি বুজি নাপাবা। আৰু একমাত্ৰ এইটো কাৰণতে মই তেওঁক ঘপককৈ না বুলি ক'বলৈ বেয়া পাইছিলোঁ। ভালকৈ বুজি নাপালেও কিবা এটা বুজি পাইছো বাৰু। কিন্তু এতিয়াতো তেনে কোনো অসুবিধা নাই ন? তেওঁৰ কথাবিলাক শুনিতো বেয়া পাই থকা নাই যেনেই লাগিছে। গতিকে চিন্তাৰ কোনো কাৰণ নাই। মই কিন্তু কথা এটা কওঁ। কি কথা? মানুহৰ লগত যিকোনো কথা পাতিলে প্ৰথমেই সকলো কথা খোলা খুলিকৈ পাতিব লাগে, তেতিয়া কোনো প্ৰব্লেম নাথাকে। তাকে এইবাৰৰ পৰা কথাটো মনত ৰাখিব লাগিব। যোৱা, এতিয়া চাহ একাপ বনোৱা। বাৰু। চাইনিয়ে ৰূপ সলাও বুলি সলাই দিলেও। তাকেইতো মই প্ৰথম দিনাখন দেখোঁতে এনেই ভয় খাইছিলোঁ নেকি? তাই হয়নে নহয়? চাইনিৰ ভূত নেকি বুলি ভাবিহে মই ভয় খাইছিলোঁ। গ'ল তই ভূত বিশ্বাস কৰ নেকি? ঐ, ভূত বিশ্বাস কৰোঁ নে নকৰোঁ সেইটো পিছৰ কথা। কিন্তু ছোৱালী এজনীয়ে যদি চকী এখনৰ ওপৰত উঠি চাদৰখন মেৰিয়াই লৈ এনেকৈ ওপৰলৈ থাকিলে তই ভয় নাখাবি নেকি? ঐ, তোকনো চোৰৰ নিচিনাকৈ জুমি চাবলৈ কিয় পাইছিল? মই ভাবিছিলোঁ সেইদিনাখন কিবা এটা ডাঙৰ ঘটনা ঘটিছিল বুলি। কি ডাঙৰ ঘটনা? মই ইমানকৈ তাইক মাতি আছোঁ, কিন্তু তাইৰ দৰজাখন খুলি দিয়া নাই। সেইকাৰণে ভাবিলোঁ পাগলজনীৰ ভিতৰত ছুইচাইড কৰি দিলে নেকি। সেইকাৰণে জুমি চাইছিলোঁ। তাই ৰূপ সলাইছে হয়, কিন্তু দেৱৰাজক বান্ধিব পাৰিব জানো? সন্দেহ আছে। তেনেহ'লে কি কৰা যায়? দেৱৰাজেও যদি কথাটো মানি নলয়, তাইও যদি তাক নেৰে, তেতিয়াহ'লে গোটেইখন চেং হৈ যাব দেখোন। চেং হৈ যাব পাৰে। মই যদি ধৰি লওঁ তুমি মোৰ বাবে চেঞ্জ হ'ব বিচাৰিছা, হ'ব পাৰে। কিন্তু মোৰ বাবে চেঞ্জ হ'বলগীয়া হ'ল কি? চাইনি, মোক কথা এটা বুজাই কোৱাচোন, তোমাৰ আচলতে হৈছে কি? মোৰ কি হৈছে মই তোমাক বুজাই নকলেও তুমি ধৰিব পৰা নাই জানো? নাই পোৱা। কি হয় নেকি? তেনেহ'লে শুনা, মই নিজকে সলনি কৰি পেলাব বিচাৰিছোঁ। কিয়? কিয়? চৰি দেৱ, সেই প্ৰশ্নৰ উত্তৰ মই নিজেও দিব নোৱাৰিম। তেনেহ'লে মই কেনেকৈ বুজি পাম? তুমি নিজে বুজিবলৈ ট্ৰাই কৰিব লাগিব। মই যদি ধৰি লওঁ তুমি মোৰ বাবে চেঞ্জ হ'ব বিচাৰিছা, হ'ব পাৰে। কিন্তু মোৰ বাবে চেঞ্জ হ'বলগীয়া হ'ল কি? কাৰণ মই তোমাক ভাল পাওঁ দেৱ। কি? মই তোমাক আন কাৰোৰে হ'ব দিব নোৱাৰোঁ। কিন্তু মইতো তোমাক কেতিয়াও ভাল পাওঁ বুলি কোৱা নাই। নাই কোৱা।
মই তোমাক কৈছোঁ মই তোমাক ভাল পাওঁ তাৰমানে তুমি মোক জোৰ কৰি নো এতিয়াৰে পৰা আৰু একো বস্তু কাৰোৰ পৰা একো জোৰ কৰি নলওঁ যি ল'ম নিজৰ চেষ্টাৰে ল'ম আজি ইমান দিনে তোমাৰ অনুগ্ৰহত জীয়াই থাকিলোঁ এতিয়াৰে পৰা নিজে কাম কৰি জীয়াই থাকিম আৰু সেই কামৰ মাজেৰে নিজৰ পাবলগীয়াখিনি বিচাৰি লওঁ শান্তনা অ বাইদেউ এই অহাই নাই নেকি অ আহিলো কিবা এটা খাব দিয়া বিৰাট ভোক লাগিছে গৈছিলি নো ক'ত আজি মজাৰ কথা এটা হ'ল নহয় অ' বা কি হ'লনো আহিল আৰু এইটো কথাৰ ভাগ ল'বলৈ হেই মই আপোনাৰ কথা শুনিবলৈ অহা নাই কি মজা কথা হ'ল সেইটোহে শুনিবলৈ আহিছোঁ যিয়ে নকওক তোক কেলে উফ ৰাম ৰচোন কেলে কাজিয়া লাগি থাকো এনেকে চাওকচোন বা কেনেকে প্ৰতিটো কথাতে খুচি থাকে আমাৰ গাঁৱতো এপালৰ নিচিনা মানুহ হাই, এইটো কথা নকবি দেই তোৰ গাঁৱৰ কোনো মানুহৰ লগতে মোক তুলনা নকৰিবি অ বাইদেউ ৰ'বচোন কি হ'ল ন অমি আজি অমিতা জমাই দিছে নহয় কি হ'ল ন সেই ল'ৰাটোৰ লগত মোৰ বিয়া ঠিক হোৱা বুলি ভাবি বেচেৰাৰ অৱস্থা একেবাৰে কাহিল আৰু সেইটো কথা চিন্তা কৰি থাকোতে কালি বোলে বাইকৰ পৰাও পৰিলে বেছিকে দুখ পালে নেকি ক'ত দুখ পালে নাই অ ইমান দুখ পোৱা নাই কিন্তু কথাটো হৈছে সি গোটেই কথাটো ভালদৰে নজনাকৈ ইমান টেনচন কিয় ল'ব লাগে দেখিলি কথাবোৰ খোলা খুলি নহলে কিমান কি হয় মিছা মিছি ল'ৰাটোক কষ্ট দিয়া হ'ল আৰু আমিও কম চিন্তাত পৰিলো নে ইমান ভাল ল'ৰা এটাক আৰু মিছা মিছি কষ্ট দি থাকিব নোৱাৰি দেই কি হ'ল ঐ ইমান দৌৰা দৌৰিকে আহিছ যে চাইনী অৱস্থা বেয়া কৰি দিছে কি কৰিলেনো গোটেই ৰূপেই চেঞ্জ কৰি ল'লে তাই বোলে মোক ভাল পায় মোক বোলে আন কাৰোৱে হ'বলৈ নিদিয়ে এতিয়া মই কি কৰোঁ ক বুজালেও বুজি নাপায় কেতিয়া কি কৰি দিয়ে একো ঠিকনা নাই তই তাইক আগতে বুজি পাব লাগিছিল বুজিছ আৰে আগতে কি কৰিব লাগিছিল সেইবোৰ বাদ দে না এতিয়া মই কেনেকৈ বাচোঁ সেইটোহে ডাঙৰ কথা তাইক কেনেবাকৈ ল'ব পাৰি নেকি চা আৰে পাগল আছ নেকি মই তাইক কোনোদিনে তেনেকৈ ভবা নাই এটা কাম কৰ বুজিছ কি তাই কি কৰে তই চাই থাক তাৰপিছত তই যি ডিচিশ্যন ল'ব লাগে ল'বি ৰাইট প্ৰথমতে তই চাই ল তাই কিমান দূৰলৈকে যাব পাৰে This is my biodata. May I come in, sir? Yes, come in. বহা হ'ব sir, thank you. কোৱাচোন কিয় আহিলা Sir, মই চাইনি চলিহা অ'কে Sir, মই আপোনাৰ অফিচত কাম কৰাৰ কাৰণে আগ্ৰহী So, if you can consider my candidature, I will be very grateful to you, sir. This is my biodata.
হেল্ল' কি ঘূৰাই পঠাইছে কিয় নাইতো আমাক আগতে একো জনোৱা নাই বৈভৱক যদি জনাইছে মই নাজানো ঠিক আছে মই বাৰু তাক ফোন কৰি আছো হেল্ল' বৈভৱ ৱাটাৰ প্ৰজেক্টৰ ফাইলটো ঘূৰি আহিছে অঁ তুমি আহাচোন পাৰিলে এখন লোৱা ইমান ভাল কোৱালিফিকেশ্যন থকাৰ পিছতো তুমি আজিলৈকে জব কৰা নাই কিয় ছাৰ একচুৱেলি ছাৰ মই চাকৰিৰ কাৰণে নিজকে প্ৰস্তুত নকৰালৈকে মই কাম কৰাৰ কথা ভবাই নাছিলোঁ নাও আই এম প্ৰিপেয়াৰ ছাৰ মোৰ নিজৰ ওপৰত বিশ্বাস আছে কাম যিয়ে নহওক মই মোৰ বেষ্টখিনি দিব পাৰিম গুড মানুহৰ ছেল্ফ কনফিডেন্সটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা আৰু তোমাৰ সেই গুণটো দেখি মোৰ ভাল লাগিছে থেংক ইউ ছাৰ ৱেলকাম বৰ্তমান মোৰ অফিচত এমপ্লয়ীৰ কোনো প্ৰয়োজন নাই তুমি ইমান কনফিডেণ্টলি যেতিয়া কথাবোৰ কৈছা I'll give you a chance. Oh, thank you so much, sir. Hukumar? Sir. তুমি এওঁৰ এপইণ্টমেণ্ট লেটাৰখন ৰেডি কৰা মই ডেজিগনেশ্যনটো কৈ আছোঁ হ'ব ছাৰ জীবন